2026 আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ যদি এডমিশ্যনত আপোনালোকে পাৰ্ট ল'ব বিচাৰে বা আপোনালোকে এইবাৰ ক্লাছ 12ৰ এক্সাম দিছে বা আগতেও আপোনালোকে দিলে এতিয়া আপুনি BSc কৰিব আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ পৰা তেতিয়াহ'লে আপোনালোকে এডমিশ্যনৰ অতি সোনকালে যিটো লিংক আপলোড হ'ব ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত তাত গৈ সেই এডমিশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব লাগিব গতিকে তাৰ আগতে সেই এডমিশ্যনত কোনেনো এপ্লাই কৰিব পাৰিব কোনকেইজন ষ্টুডেণ্ট এলিজিবল হ'ব আৰু তেওঁলোকে যে পঢ়িবগৈ কিমান কি ডিগ্ৰীটোত কি পঢ়িব লাগিব সেই সকলোখিনি ইনফৰমেশ্যন আজি আপোনালোকক দিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া যদি ষ্টুডেণ্ট এজনে BSc অনাৰ্ছ এগ্ৰিকালচাৰ ছাবজেক্টটো পঢ়িব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ যিটো কোৰ্ছ হ'ব কোৰ্ছটোৰ মিনিমাম ডিউৰেশ্যন হ'ব 4 years তাতে ছমাহৰ ষ্টুডেণ্ট ৰেডি প্ৰগ্ৰেমটো সোমাই থাকিব আৰু টোটেল ছেমিষ্টাৰ থাকিব 8টা ছেমিষ্টাৰ আৰু যিসকল ষ্টুডেণ্টে ক্লাছ 12ৰ এক্সাম হায়াৰ ছেকেণ্ডেৰী বা 10+2 যিটো এক্সাম বা ইণ্টাৰমিডিয়েট যি এক্সাম আছে যি পাছ কৰিছে তেওঁলোকৰ যি ছাবজেক্ট থাকিব লাগিব সেইটা হৈছে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বা ফিজিক্স কেমেষ্ট্ৰি এগ্ৰিকালচাৰ ছাবজেক্ট থাকিলেও যদি তেওঁলোকে সেই ছাবজেক্টকেইটাত 50% মাৰ্কছ পাইছে ইন কেছ অফ জেনেৰেল OBC আৰু UPS কেটেগৰী তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিবলৈ এলিজিবল হ'ব আনহাতে যিবিলাক SC ST বা DSC কেটেগৰী DSC মানে ডিফাৰেঞ্চিয়েলি এবল কেটেগৰী থাকিব আৰু তেওঁলোকে যদি 40% মাৰ্কছ এগ্ৰিগেট আনিছে তেতিয়াহ'লে তেওঁলোকে BSc অনাৰ্ছ এগ্ৰিকালচাৰ কোৰ্ছটোৰ বাবে এপ্লাই কৰিবলৈ এলিজিবল হ'ব একেদৰে BSc অনাৰ্ছ যদি হৰ্টিকালচাৰ কৰিব বিচাৰে তেনেদৰে এই ডিগ্ৰীটোৰো 8টা ছেমিষ্টাৰৰ হ'ব তাত 4 বছৰ থাকিব আৰু ষ্টুডেণ্ট ৰেডি প্ৰগ্ৰামটো থাকিব আৰু তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াও সেই একেধৰণৰ যেনেদৰে BSc অনাৰ্ছ এগ্ৰিকালচাৰ আছিলে তাৰ কাৰণে যি ছাবজেক্ট দৰকাৰ হৈছিলে গতিকে BSc অনাৰ্ছ হৰ্টিকালচাৰ কৰিবৰ বাবেও সেই একেখিনি ছাবজেক্টৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক তেনেদৰে ছেৰিকালচাৰৰ কাৰণেও 8টা ছেমিষ্টাৰ থকা ডিগ্ৰী হ'ব আৰু ছাবজেক্টখিনি সেই 50% মাৰ্কছ আনিব লাগিব ইন জেনেৰেল OBC আৰু UPS কেটেগৰীত আৰু 40% মাৰ্কছ আনিব লাগিব ইন কেছ অফ ST SC আৰু DSC কেটেগৰীৰ কাৰণে গতিকে এজন ষ্টুডেণ্টে যদি ক্লাছ 12 পাছ কৰিছে PCB থাকিছে আৰু বা ফিজিক্স কেমেষ্ট্ৰি আৰু এগ্ৰিকালচাৰ আছে য'ত 50% মাৰ্কছ আছে আৰু তেওঁলোক জেনেৰেল OBC UPS কেটেগৰীৰ হয় তেতিয়াহ'লে তেওঁলোকে BSc অনাৰ্ছ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ আৰু ছেৰিকালচাৰ এই তিনিটা প্ৰগ্ৰেমৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যদি তেওঁলোকৰ 40% মাৰ্কছ আহিছে আৰু তেওঁলোক যদি SC ST আৰু DSC কেটেগৰীৰ হয় তেতিয়াহ'লে তেওঁলোকে সেই ক্ষেত্ৰত এগ্ৰিকালচাৰ হৰ্টিকালচাৰ আৰু ছেৰিকালচাৰ এপ্লাই কৰিবলৈ এলিজিবল হ'ব আৰু এটা ডিগ্ৰী আছে যিটো হৈছে BTech MTech এণ্ড মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজি এই ডিগ্ৰীটো নতুনকৈ বেছি দিন হোৱা নাই সংযোজন কৰা গতিকে ইয়াৰ ক্ষেত্ৰতো 8টা ছেমিষ্টাৰ থাকিব আৰু তাৰ কাৰণে 8টা ছেমিষ্টাৰটো BTechৰ কাৰণে থাকিব আৰু দুটা এডিশ্যনেল ছেমিষ্টাৰ দৰকাৰ হ'ব মানে দুটা এক্সট্ৰা ছেমিষ্টাৰ কৰিব লাগিব ফৰ MTech ষ্টুডেণ্টছৰ কাৰণে আৰু ইয়াৰ কাৰণে যিখিনি এলিজিবিলিটি থাকিব সেই এলিজিবিলিটিখিনিও একেধৰণৰে PCB PC এগ্ৰিকালচাৰ উইথ 50% মাৰ্কছ ফৰ জেনেৰেল OBC আৰু UPS কেটেগৰী আৰু 40% মাৰ্কছ ইন এগ্ৰিগেট ফৰ ST SC আৰু DSC কেটেগৰী তাৰ মানে হাই ছেকেণ্ডেৰীৰ এক্সাম দিয়াৰ পাছত তেওঁৰ যিটো মাৰ্কছ থাকিব তাৰ ওপৰত যদি 50% থাকে জেনেৰেল OBC UPS সকলে এপ্লাই কৰিব পাৰিব আৰু যদি 40% থাকিব তেওঁলোকৰ যদি ST SC বা DSC কেটেগৰী চাৰ্টিফিকেট থাকিব তো তেওঁলোকে BTech MTech এণ্ড মলিকুলাৰ বায়'লজি আৰু বায়'টেকনলজি এট AU যোৰহাট এপ্লাই কৰিব পাৰিব গতিকে এনেধৰণৰ বিভিন্ন মানে এডমিশ্যন ৰিলেটেড ভিডিঅ'ছ মই এনেকৈ বনাই থাকিম আৰু যদি আপোনালোকৰ কিবা ডাউট থাকিব আপোনালোকে কমেণ্টত সুধিব পাৰে কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে গতিকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু চেনেলটো যাতে আপোনালোকে ইনফৰমেশ্যনবোৰ পাই থাকে গতিকে আপোনালোকে ইনফৰমেশ্যনটো পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ